সুবিধা পাব লাগিব আৰু দিছপুৰৰ বিজেপি চৰকাৰৰ সুবিধা পাব লাগিব আমাৰ বিটিআৰত সম্ভাৱনা আছে আমি আগুৱাই যাব পাৰো আৰু যোৱা অতীত পাহৰি আমি এটা নতুন ভৱিষ্যত নিৰ্মাণ কৰিব পাৰো মোৰ কাৰ্যকৰ্তা সকললৈ অনুৰোধ এই বিটিআৰৰ নিৰ্বাচন আমি ক্ষমতাৰ কাৰণে খেলিব খোজা নাই ক্ষমতা আহে ক্ষমতা যায় কিন্তু এই বিটিআৰৰ ইলেকশন আমি বিটিআৰৰ এক নতুন ভৱিষ্যত ৰচনা কৰিবৰ বাবে আমি বিটিআৰৰ ইলেকশন খেলিব খুজিছো আমি বিটিআৰত শান্তি আনিম চিৰস্থায়ী শান্তি আনিম শান্তিৰ লগত প্ৰগতি আৰু সমৃদ্ধিৰ আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে আমাৰ অসমখনত দেখিছে কোনখন অসম আছিল কংগ্ৰেছৰ দিনত আজি মাত্ৰ 10 বছৰৰ ভিতৰত সেই অসমখনৰ কি ধৰণে পৰিৱৰ্তন হ'ল অসমৰ আকাশত অন্ধকাৰৰ কলীয়া ডাৱৰ আছিল আজি অন্ধকাৰবোৰ আঁতৰি গ'ল সূৰুজৰ পোহৰ আহিল চাৰিওফালে কাৰ্বি আলঙৰ পৰা বিটিআৰলৈ কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ শদিয়াৰ পৰা ডিব্ৰুগড় তিনচুকীয়ালৈ আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক নতুন বুনিয়াদ নিৰ্মাণ হ'ল শান্তিৰ এখন নতুন অসম নিৰ্মাণ হ'ল যিখন অসমত কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰিৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল আজি সেইখন অসমত 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কোনেও তামোল এখনো খুৱাবলগীয়া হোৱা নাই আজি আমি নতুন অসম নিৰ্মাণ কৰিছো আজি যিখন অসমত কোনেও কল্পনা কৰিব পৰা নাছিল যে এখন এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব প্ৰতিখন জিলাতে মেডিকেল কলেজ নিৰ্মাণৰ সপোন হ'ব আৰু চাৰিওফালে উন্নয়নে এক নতুন দিগন্তৰ নিৰ্মাণ কৰিব কোনেও আশাও কৰা নাছিল কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত ভাৰতৰ ভিতৰতে এখন শক্তিশালী বিকশিত আৰু সুৰক্ষিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছো মোৰ মনৰ আশা অসম যেনেকৈ আগবাঢ়িছে বিটিআৰো তেনেকৈ আগবাঢ়িব লাগিব তাতকৈ বেছি আগবাঢ়িব লাগিব আৰু সেইবাবে বিটিআৰৰ বিকাশ বিটিআৰৰ সুৰক্ষা আৰু বিটিআৰৰ ৰাইজৰ অধিকাৰৰ বাবে আমি আজি বিটিআৰত নিৰ্বাচনত যোগদান কৰিম নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ উদ্দেশ্য ক্ষমতা নহয় আমাৰ উদ্দেশ্য হ'ল বিটিআৰৰ নিবনুৱা ডেকা লৰাইও চৰকাৰী চাকৰি পাব লাগে কৰ্ম সংস্থাপনৰ সুবিধা পাব লাগে অসমৰ প্ৰত্যেকখন জিলাৰ দৰে বিটিআৰতো ৰাস্তা ঘাটৰ নিৰ্মাণ হ'ব লাগে বিটিআৰতো স্কুল কলেজৰ নিৰ্মাণ হ'ব লাগে আৰু বিটিআৰৰ ৰাইজৰো সমস্যাৰ সমাধান হ'ব লাগে আজি ৰাতিপুৱা দিলীপ শইকীয়া আৰু মই ওদালগুৰিলৈ আহিছিলো আপোনালোকক লগ পাম তাৰ আগতে জিলা উপায়ুক্তৰ লগত আমি বহিছিলো যোৱাবাৰ যেতিয়া অৰুণোদয় আঁচনি আমি ওদালগুৰিত ঘোষণা কৰিছিলো
ওদালগুৰি ৰাইজক দিছিলোঁ আমি সৰ্বমুঠ 58,000 পৰিয়ালক 58,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ আজি আমি ৰাতিপুৱা সিদ্ধান্ত লৈছোঁ যে আগষ্ট মাহৰ ভিতৰত আমি ওদালগুৰি জিলাত 58,000 নহয় 1,20,000 লোকক আমি অৰুণোদয় আঁচনি দিম 58,000 জাগাত 1,20,000 পৰিয়াল বুথত আমি হিতাধিকাৰী নিৰ্বাচন কৰিম আৰু কোনোবা যদি বাদ পৰি যায় আমি তেওঁলোকক বিশেষভাৱে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম যাতে কোনো দুখীয়া মানুহ এই আঁচনিৰ পৰা বাদ পৰি যাব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমি সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আজি আমি প্ৰস্তুত কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ধন আমাৰ মহিলাসকলক আমি দিয়া আৰম্ভ কৰিম ৰাতিপুৱা ডিচিৰ অফিচত আমি বহিছিলোঁ যে আমি ওদালগুৰি জিলাত কিমান মহিলাক আমি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যোগান ধৰিম আপোনালোকে আচৰিত হ'ব ওদালগুৰি জিলাৰ 1.5 লাখ মহিলাই এই মহিলা উদ্যমিতা আঁচনি লাভ কৰিব আজি তাৰ আমি ৰাতিপুৱা মিটিং কৰি সিদ্ধান্ত লৈছোঁ আমাৰ ওদালগুৰি জিলাৰ 24খন চাহ বাগিচা আছে এই চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰত্যেকজনে যাতে এটিকলি দুটিপাত আঁচনি পাব পাৰে আমাৰ ওদালগুৰি জিলাত আমাৰ ডেকা ল'ৰা 3,000 ডেকা ল'ৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ অধীনত উপকৃত হ'ব তাৰ আজি আমি ৰাতিপুৱা আলোচনা কৰিছোঁ অৰ্থাৎ ৰাজ্য চৰকাৰে আজি আমাৰ সমগ্ৰ অসমতে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে তাৰ ফলাফল যাতে আমাৰ বিটিআৰৰ ৰাইজে পাব পাৰে তাৰ বাবে মই ব্যক্তিগতভাৱে অহা 5 দিনত ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু কোকৰাঝাৰলৈ নিজে যাম যাতে বিটিআৰৰ কোনো লোক আমাৰ আঁচনিৰ পৰা বঞ্চিত হ'ব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে এটা আনন্দৰ বাতৰি যে যেতিয়াৰে পৰা বিজেপি দলে অসমত আৰু কেন্দ্ৰত আমাৰ চৰকাৰ গঠন কৰিছে তাৰ পিছৰে পৰা বিটিআৰত স্পষ্টভাৱে শান্তি আহিছে কিন্তু মানুহৰ মনত এতিয়াও কিছুমান দুখ আছে ৰাতিপুৱা মোক ওদালগুৰি সাৰ্কিট হাউচত ইয়াৰ স্থানীয় লোকে লগ কৰিছে আৰু মোক কৈছে যে স্যাৰ আমি এইখন বিটিআৰতে ডাঙৰ হৈছো মাটিৰ অধিকাৰ পাব আমি যোগ্য হয় নে নহয় মুখ্যমন্ত্ৰী হিচাপে মই নিশ্চিতভাৱে ক'ব পাৰো যে আমাৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোক বিটিআৰত মাটিৰ অধিকাৰ পাব লাগে আৰু আপোনালোক তাৰ বাবে প্ৰত্যেকেই একোজন দাবীদাৰ ইয়াত কোনো সন্দেহ থাকিব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আমাৰ শান্তি আহিলে যোৱা 5 বছৰত আমি শান্তিৰ ভেটি নিৰ্মাণ কৰিলো অহা 5 বছৰত আমি আমাৰ ন্যূনতম অধিকাৰ এই ন্যূনতম অধিকাৰখিনি যাতে আমি পাওঁ তাৰ বাবে আমি কাম কৰিম এজন ব্যক্তিক মাটিৰ অধিকাৰৰ প্ৰয়োজন
এজন ব্যক্তিক অন্তত বিশুদ্ধ খোৱা পানী মানুহজনৰ অধিকাৰ, এখন ভাল স্কুল মানুহজনৰ অধিকাৰ, এটা ভাল ৰাস্তা মানুহজনৰ অধিকাৰ, আৰু প্ৰতিটো চৰকাৰী আঁচনি বৈষম্যমূলকভাৱে পোৱা আমাৰ ৰাইজৰ অধিকাৰ। আজি যদি সকলো স্থানতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব পাৰে, তেতিয়াহ'লে BTRৰো প্ৰত্যেকজন দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাব পাৰে। সেয়া BTRৰ ৰাইজৰ অধিকাৰ। শ্ৰদ্ধাৰ ৰাইজ, আমি বহুত ডাঙৰ একো বিচৰা নাই। আমি এনেকুৱা কথা বিচৰা নাই যিয়ে আমাৰ মাজত থকা শান্তি আৰু আমাৰ মাজত থকা সম্প্ৰীতিক আঘাত কৰিব পাৰে। আমি মাত্ৰ বিচাৰিছো শান্তি আৰু ন্যূনতম অধিকাৰ। আৰু যেতিয়া BTRত প্ৰতিজন লোকে শান্তিত থাকিব পাৰিব আৰু ন্যূনতম অধিকাৰ পাব, BTR অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰ BTRৰ শান্তি আৰু BTRৰ পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰী হিচাপে যিমান কৰিব লাগে আমি সিমানখিনি কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ। কেতিয়াবা BTRৰ ৰাস্তা বনাব লাগে, BTRৰ পুঁজি নাই, ৰাজ্য চৰকাৰে গুডউইল পেকেজ দিছে, এবাৰ নহয় দুবাৰ 500 কোটি টকাৰ আজি আমি ৰাস্তা মঞ্জুৰ কৰিছোঁ। BTRত উন্নতি হোৱা নাই। কোকৰাঝাৰত আমি মেডিকেল কলেজ কৰিছোঁ, তামুলপুৰত আমি মেডিকেল কলেজ কৰিছোঁ, আৰু ওদালগুৰিতো মেডিকেল কলেজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছোঁ। আজি BTRত আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বড়োলেণ্ড ইউনিভাৰ্চিটি নিৰ্মাণ হৈছে, আৰু তাৰ লগে লগে কোকৰাঝাৰতো ইউনিভাৰ্চিটি আৰু ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছোঁ। ভূটানৰ চৰকাৰৰ লগত কথা পাতিছোঁ যাতে ভূটানৰ পানী ওদালগুৰি, বাক্সা আৰু তামুলপুৰৰ ৰাইজে পাব পাৰে, আৰু ইলেক্ট্ৰিচিটি নোহোৱাকৈয়ে আমি যাতে খোৱা পানী পাব পাৰোঁ। BTRত আজি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা অসম মালা আঁচনিৰে আমি নিৰ্মাণ কৰিছোঁ, আৰু ডাঙৰ ডাঙৰ দলং, পাগলাদিয়াৰ দৰে নদীৰ ওপৰত এখন নহয় দুখনকৈ দলং ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই BTRলৈ আহিছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া BTRলৈ আহিছে, আৰু BTRৰ নিৰ্মাণৰ বাবে আমাৰ BTR চুক্তি অনুসৰি আমি 2000 কোটি টকাৰ পেকেজ আমি মঞ্জুৰ কৰিছোঁ। আজি BTRত পৰিৱৰ্তন হৈছে, কিন্তু এই পৰিৱৰ্তনৰ মূল তত্ত্ব এটাই যে এই পৰিৱৰ্তনে প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকজন মানুহৰ জীৱনত স্পৰ্শ কৰিব লাগিব। এই হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিৰ প্ৰতিশ্ৰুতি হ'ব যে BTRৰ উন্নয়ন আৰু অসমৰ উন্নয়নে প্ৰতিখন গাঁও আৰু প্ৰতিজন ব্যক্তিৰ জীৱনক স্পৰ্শ কৰিব, আৰু আমি BTRত উন্নয়নৰ এক নতুন ইতিহাস আমি ৰচনা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, BTRৰ নিৰ্বাচন আৰু বহুতো ৰাজনৈতিক দলে খেলিব। আমাৰ কাৰো লগত
শত্ৰুতা নাই কংগ্ৰেছক বাদ দি আমি কোনো ৰাজনৈতিক দলৰ লগতে আমাৰ শত্ৰুতা নাই আমি মাত্ৰ এটাই স্বাৰ্থ যে বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশে প্ৰতিটো জনগোষ্ঠী আৰু প্ৰতিজন ৰাইজক স্পৰ্শ কৰিব লাগে এই হৈছে আমাৰ সিদ্ধান্ত আৰু সেই কাৰণে আমি ৰাইজৰ বাবে বিটিআৰত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল এটা কথা মনত ৰাখিব যে আমি কাৰো বিৰুদ্ধে ইলেকশ্যন উঠা নাই বোলে কাৰ লগত ইলেকশ্যন উঠিছা আমি কাৰো লগত ইলেকশ্যন উঠা নাই আমি বিটিআৰৰ উন্নতিৰ বাবে ইলেকশ্যন উঠিছো আপোনাৰ অপোনেণ্ট কোন আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আমাৰ কোনো প্ৰতিদ্বন্দ্বীৰ নাম আমি নাজানো আমি মাত্ৰ এটাই জানো যে বিটিআৰত সৰ্বস্তৰত বিকাশ হ'ব লাগে আৰু তাৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব লাগে আমি কাৰো বিৰুদ্ধে নহয় আমি সকলোৰে লগত আছো কিন্তু আমি এটা কথা এইবাৰ নিশ্চিত কৰিব খোজো যে আমি যোৱা 5 বছৰত শান্তি আনিলো আৰু এই বছৰত আমি বিকাশৰ গংগা আমি বিটিআৰলৈ নমাই আনিম এই আমাৰ লক্ষ্য আৰু এই হৈছে আমাৰ উদ্দেশ্য শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আছে অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই গোটেইবোৰ আঁচনি আমি যেতিয়া বিটিআৰলৈ আনো আমি বিটিআৰৰ এটকাও খৰচ নকৰোঁ আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে বিটিআৰৰ দৰিদ্ৰ জনতাক আমি সেৱা কৰিবৰ বাবে প্ৰচেষ্টা কৰোঁ কিন্তু আমাৰ প্ৰচেষ্টাৰ লগত যদি দিল্লী দিছপুৰ আৰু কোকৰাঝাৰ তিনিটা যদি যোগ হৈ যায় আপোনালোকে নিজেই চিন্তা কৰক বিটিআৰত কিমান গতিত উন্নতি হ'ব পাৰে প্ৰগতি হ'ব পাৰে বিকাশ হ'ব পাৰে যোৱা কেইবাটামান বছৰত বিটিআৰত আমি বিধায়ক পাইছো বিটিআৰত আমি সংসদ পাইছো বিটিআৰত আমি MCLA পাইছো কিন্তু আমি যিমান পাব লাগে তাতকৈ আমি কম পাই আছো এইবাৰ আমাৰ লক্ষ্য হ'ব যে আমি বিটিআৰৰ নীতি আৰু বিটিআৰ পৰিচালনাত বিজেপিয়ে যাতে এক যোগ্য আৰু শক্তিশালীভাৱে ভূমিকা ল'ব পাৰে তাৰ বাবে আমি এইবাৰ বিজেপিক আটাইতকৈ বেছি সিটত জিকাই আমি পঠিয়াব লাগিব পাৰিম নে নাই আমি শ্ৰদ্ধাৰ ৰাইজ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰশ্ন সুধিব যে আপোনালোকে অমুকৰ লগত আছে নে নাই তমুকৰ লগত আছে নে নাই আপোনালোকক বিভিন্ন প্ৰশ্ন সুধিব আপোনালোকৰ উত্তৰ এটাই আমি বিটিআৰৰ ৰাইজৰ লগত আছো আৰু বিটিআৰৰ উন্নয়নৰ বাবে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু বিটিআৰৰ কল্যাণৰ কাৰণে বিটিআৰৰ ভৱিষ্যতৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম আমাৰ কোনো শত্ৰু নাই আমাৰ সকলো বন্ধু মাত্ৰ আমাৰ লক্ষ্য এটাই এইখন বিটিআৰত কোনো মানুহে যাতে নাভাবে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক সকলো মানুহে ভাবিব লাগিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু সেই হৈছে আমাৰ উদ্দেশ্য শ্ৰদ্ধাৰ ৰাইজ আজি পৰিৱেশ সলনি হৈছে
5 বছৰ আগৰ বিটিআৰৰ পৰিৱৰ্তন হৈছে এসময়ত বিটিআৰত আমি নিৰাপত্তাহীনতাত ভোগ কৰিছিলোঁ আজি সেই পৰিৱেশ নাই যোৱা 5 বছৰত ইউপিপিএল বিজেপিৰ চৰকাৰৰ সময়ছোৱাত নিশ্চিতভাৱে বিটিআৰত শান্তি আহিছে আমি তাক কেতিয়াও না কৰাৰ আমাৰ কোনো লক্ষ্য নহয় কিন্তু শান্তিৰ লগে লগে আমি আমাৰ ন্যূনতম অধিকাৰো পাব লাগিব আৰু এই যুঁজ হৈছে যে বিটিআৰৰ যাতে প্ৰতিগৰাকী ব্যক্তিয়ে শান্তিত থাকিব পাৰে চৰকাৰী আঁচনিৰ সুবিধা ল'ব পাৰে প্ৰত্যেকজন ডেকা লৰাই এটা যাতে উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰে আৰু সেই কাৰণে এই নিৰ্বাচন এক গুৰুত্বপূৰ্ণ নিৰ্বাচন হ'ব মই আপোনালোকক অনুৰোধ কৰিম যে নিজৰ নিজৰ বুথত আমি কেনেকৈ জিকিব পাৰো কোন ভোটাৰ আছে কাৰ ওচৰত আমি যাব লাগিব আৰু কাক আমি মৰম আৰু স্নেহৰ এনাজৰীৰে বান্ধিব লাগিব এই গোটেই দায়িত্ব আপোনালোকৰ আৰু আপোনালোকে যদি একেলগে সমন্বিতভাৱে কাম কৰে আমি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিম তাত মোৰ কোনো সন্দেহ নাই মাত্ৰ মই আপোনালোকক অনুৰোধ কৰিম যে এই কেইটা দিন আপোনালোকে দলটোক দিয়ক এই কেইটা দিন আপোনালোকে বিজেপিক দিয়ক আৰু বিটিআৰত যদি আমি ভাল ফলাফল দেখুৱাব পাৰো 2026 চনতো অসমত বিজেপিৰ চৰকাৰ তৃতীয়বাৰৰ বাবে আহিব সেয়াও লগে লগে নিশ্চিত হৈ যাব এই ইলেকশন অকল মাত্ৰ আপোনালোকে বিটিআৰৰ বাবে খেলা নাই আমি গোটেই অসমতে এই নিৰ্বাচনৰ জৰিয়তে আৰু এটা বাৰ্তা দিম যে এইবাৰো তৃতীয়বাৰৰ বাবেও অসমত বিজেপিৰ চৰকাৰ আহিব তাত কোনো সন্দেহ নাই শ্ৰদ্ধা ৰাইজ আমাৰ কংগ্ৰেছ দল বিভিন্ন ধৰণে ৰাইজক বিপথে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰে ৰাইজে তেওঁলোকক বাৰে বাৰে হৰুৱাই এছেম্বলিটো হৰুৱাই লোকসভাটো হৰুৱাই পঞ্চায়ততো হৰুৱাই কিন্তু তেওঁলোকৰ লাজ নালাগে এইবাৰ মই অনুৰোধ কৰিম যে বিটিআৰত কংগ্ৰেছক এটা ইমান ডাঙৰ ৰসগোল্লা খুৱাই দিয়ক যাতে আৰু কেতিয়াও ইলেকশন খেলিবৰ কাৰণেও কংগ্ৰেছ আৰু আমাৰ মাজলৈ নাহে শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক মাত্ৰ কেইদিনমান আগতে পঞ্চায়তৰ ইলেকশন হল সমগ্ৰ অসমতে বিজেপিৰ জয় যাত্ৰা কংগ্ৰেছ দলে কি পালে একো নাই ৰসগোল্লা ওৰাঙৰ ৰসগোল্লা নে কি ৰসগোল্লা নাজানো ওৰাঙৰ হলে বেছি সোৱাদৰ হয় নে নহয় এইবাৰ কংগ্ৰেছে কৈছে আমি বিটিআৰত ইলেকশন খেলিম আপোনালোকে মনত ৰাখিব এই কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা আৰু হিংসাৰ ৰাজনীতি হৈছিলে কংগ্ৰেছৰ দিনতেই বিটিআৰৰ ৰাইজে জিয়াটো ভুগিছিলে সেই কথা আপোনালোকে সদায় মনত ৰাখিব এই কংগ্ৰেছৰ দিনতেই বিটিআৰত বোমা বিস্ফোৰণ সাম্প্ৰদায়িক হত্যা হিংসা কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল 2014 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
বিটিআৰ লৈ শান্তি আনিলে যি কাম মোদী ডাঙৰীয়াই কৰিলে সেই কাম কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন কিন্তু কংগ্ৰেছৰ ৰাজনীতি শান্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় কংগ্ৰেছৰ ৰাজনীতি হৈছে ভাতৃঘাতী সংঘৰ্ষৰ ৰাজনীতি কংগ্ৰেছৰ ৰাজনীতি হৈছে তেজৰ ৰাজনীতি কংগ্ৰেছৰ ৰাজনীতি হৈছে হত্যা আৰু হিংসাৰ ৰাজনীতি আৰু সেইবাবে মই আপোনালোকক অনুৰোধ কৰিম এই নিৰ্বাচনত আমি সকলোৱে নিশ্চিত কৰিব লাগিব যাতে কংগ্ৰেছে আকৌ এটা ৰাজনৈতিকভাৱে ৰসগোল্লা বিটিআৰত খাব পাৰে তাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ কৰিম শ্ৰদ্ধাৰ ৰাইজ মই নিশ্চিত যে এইবাৰ আমি বিটিআৰত ভাল ফলাফল কৰিম ৰাইজৰ উৎসাহ ৰাইজৰ আনন্দ ই আমাক কনফিডেন্স দিছে যে আমি ভালকৈ কাম কৰিলে বিটিআৰত বিজয়ী হ'ম 38টা সমষ্টিত আমি পৰ্যবেক্ষক নিয়োগ কৰিছো তেওঁলোকে আপোনালোকৰ লগত কথা পাতিব আৰু আপোনালোকে তেওঁলোকক বিশ্বাস দিব লাগিব যে মোৰ সমষ্টিত বিজেপি ইলেকশ্যনত উঠিলে নিশ্চিতভাৱে বিজেপি জিকিব মোক সাংবাদিকসকলে সোধে যে আপোনালোকে কেইটা সিটত খেলিব আমাৰ উত্তৰ এটাই যতে কাৰ্যকৰ্তাই কয় বিজেপি জিকিব তাতে আমি গৈ ইলেকশ্যন খেলিম আৰু জিকিব বুলি ক'লেও নহব সংগঠনত শক্তিশালীও হ'ব লাগিব আৰু সেই কাৰণে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ বিধায়ক আমাৰ ৰাজ্যিক নেতৃত্ব কোনোবা নহয় কোনোবাক আপোনালোকৰ সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিছে এই দুটা মাহ আপোনালোকে একেলগে সংগঠনক শক্তিশালী কৰক আৰু দিলীপ শইকীয়া আৰু মোক য'তেই মাতিব আমি তালৈকে যাম আপোনালোকৰ লগত আমাৰ একো আপত্তি নাই য'তে মাতিব আমি তাতেই যাম মাত্ৰ আমি সকলোৱে এটা শক্তিশালী সংগঠন নিৰ্মাণ কৰিব লাগিব আজি আমি প্ৰত্যেকটো বুথৰ পৰা 6 জনকৈ মাতিছিলো যাতে আপোনালোকে আমাৰ কথা শুনি বুথত গৈ বুথ কেইটা শক্তিশালী কৰিব পাৰে আপোনালোকে আজি ঘৰলৈ এটা ডাঙৰ দায়িত্ব লৈ উভতি যাব যে আমি আমাৰ নিজৰ নিজৰ বুথত আমি বিজেপি শক্তিশালী কৰিম আমাৰ নিজৰ নিজৰ বুথত বিজেপি যাতে ইলেকশ্যন জিকে তাৰ বাবে আমি কাম কৰিম আমাৰ নিজৰ নিজৰ বুথত চৰকাৰী আঁচনি যাতে যোগ্যজনে পায় তাৰ বাবে আমি চৰকাৰক সহযোগিতা কৰিম অহা কালি পৰখিৰ পৰা ওদালগুৰি জিলাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব গাঁও সভা হ'ব আপোনালোকে গাঁও সভাত থাকি দুখীয়া মানুহৰ নাম দিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে কোনোবা দুখীয়া মানুহৰ নাম বাদ পৰিছে মণ্ডল সভাপতিৰ জৰিয়তে তালিকাখন জিলা সভাপতিক আপোনালোকে অৰ্পণ কৰিব যাতে কোনো এজন দুখীয়া মানুহ কতো বাদ পৰি যাব নোৱাৰে অৰ্থাৎ আমাৰ মূল কথা সেৱাই হৈছে সংগঠন আমি সংগঠনো কৰিম আৰু ৰাইজক আমি সেৱাও কৰিম বিটিআৰত ৰাইজক সেৱা কৰাৰ বাবে বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশৰ বাবে অহা 2 মাহ আমি আমাৰ শক্তি ভাৰতীয় জনতা পাৰ্টিৰ বাবে আমি ব্যৱহাৰ কৰিম
দুৰ্গা পূজাৰ আগতে ইলেকশ্যন শেষ হৈ যাব আৰু দুৰ্গা পূজাৰ পিছত আমি 26ৰ বাবে প্ৰস্তুত হ'ম। দুৰ্গা পূজাৰ আগত বিটিআৰ আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰ। দুৰ্গা পূজাৰ আগত কোকৰাঝাৰ, বিটিআৰ, ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ। এই হৈছে আমাৰ দায়িত্ব, এই হৈছে আমাৰ সংকল্প। বুজি পাইছেনে নাই আপোনালোকে? কোনে কোনে বুজি পাইছে দায়িত্ব? সকলোৱে বুজি পালেনে নাই? এই দুটা মাহ দলক দিবনে নিদিয়ে? অলপ ডাঙৰকৈ ক'ব লাগিব। এই দুটা মাহ দলক দিবনে নিদিব? দিবনে নিদিব? একদম। আজি আমি ইয়াতে ৰাজু ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াৰ সন্মুখত আমি সকলোৱে প্ৰতিশ্ৰুতি দিলো আৰু মই নিজেও দিলো যে এই দুমাহ আমি বিটিআৰৰ বাবে, আমি বিজেপিৰ বাবে আমাৰ সমস্ত শক্তি আমি দিম। দিম নে নিদিম? একদম পাক্কা। অলপ ঢিলাকৈ কৈছে নেকি? ঢিলাকৈ কৈছে নেকি? দিম নে নিদিম? একদম। মই এটাই বিশ্বাসত উভতি যাম যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত বিজেপিয়ে চমৎকাৰ কৰিব। বিজেপিয়ে দেখুৱাই দিব যে আমি এটা বিশাল ৰাজনৈতিক শক্তি। পাৰিম নহয়? এতিয়া মোৰ দুটা কথা আৰু এবাৰ মই ৰিপিট কৰি দিছো। 21 জনীয়া কমিটি, এই 21 জনীয়া কমিটিৰ নাম আৰু ফোন নম্বৰ মোক লাগিব। সকলো বুথ সভাপতিয়ে এই দায়িত্ব পালন কৰিব আৰু প্ৰত্যেকটো বুথত যুৱ বাহিনী এটা আমি গঠন কৰিম। এই দুইটা কাম আমি 15 আগষ্টৰ আগতে শেষ কৰিম। পাৰিম নে নোৱাৰিম? লিষ্টখনটো 15 দিনত দিব আৰু যুৱ বাহিনী 15 আগষ্টৰ আগতে আপোনালোকে শেষ কৰিব লাগিব, যাতে প্ৰত্যেকটো বুথতে বিজেপি দলৰ যুৱ বাহিনী মজুত থাকে। এই দুটা কাম যদি আমি কৰিব পাৰো, আমাৰ নিৰ্বাচন বহুত সহজ হ'ব আৰু আমি নিৰ্বাচনত নিশ্চিতভাৱে বিজয়ী হ'ব পাৰিম। পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো। লোকসভা নিৰ্বাচনৰ পিছত বিটিআৰত মই ৰাজনৈতিক মিটিং কৰা নাছিলো। সেইকাৰণে পুনৰ এবাৰ দৰং, ওদালগুৰিত দিলীপ শইকীয়াক বিজয়ী কৰোৱাৰ বাবে আপোনালোকক মই আজি আকৌ এবাৰ অভিনন্দন জনাইছো। আৰু লগতে আমি সকলোৱে আকৌ এবাৰ সংকল্প লৈছো, আমি বিটিআৰো জিকিম, দিছপুৰো জিকিম। হ'ব? কি জিকিম? প্ৰথমতে কি জিকিম? তাৰপিছত আমি কি জিকিম? তাৰপিছত আমি কি জিকিম? মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া, বিজেপি, বিজেপি, বন্দে বন্দে। বহুত বহুত ধন্যবাদ। আৰু 15 তাৰিখৰ পিছত মই আপোনালোকৰ প্ৰত্যেকটো ভিচিডিচি নোৱাৰিলেও MCLত মই নিজে যাবৰ কাৰণে চেষ্টা কৰিম। ৰাইজৰ যি অসুবিধা আছে তাতে আপোনালোকে মোক সকলোকে ক'ব, ময়ো যাতে বুজি পাওঁ বিটিআৰৰ কাৰণে কি কি অনাগত দিনত কৰিব লাগিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে।